Hello everyone, welcome back to Life of Trishna. অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মাতটো দেখিছেনে? আৰু আজি বৃহস্পতিবাৰৰ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ আৰু এইভাবে এতিয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া 10:30 আৰু সদায় ইমানখিনি সময়ৰ পৰা ভিডিঅ'টো আৰম্ভণি হয় কাৰণ ৰাতিপুৱাৰ ভাগত আপোনালোকৰ লগত একো ভিডিঅ' কৰিব নোৱাৰোঁ। বহুত বেছি দৌৰাদৌৰি হয়। সেইখিনি সময়ত যে মই ভিডিঅ' কৰি কিবা দেখাম তেনেকুৱাও নহয় আৰু আপোনালোকে চাইও ভাল নাপাব। সেইখিনি সময় তাৰ একদমেই বেছি দৌৰাদৌৰি হয়। গতিকে সেইখিনি সময়ৰ পৰা অকণমান চিজিলত আহে ঘৰখন। তাৰপিছত মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সদায় ডেইলি ৰুটিনখিনি দেখাই থাকোঁ, ভাত পানী বনোৱা এইখিনি। তো আজিও এটা নৰ্মেল ব্লগ এটা আৰম্ভ কৰিছোঁ বৃহস্পতিবাৰৰ দিনটো। আৰু বাবু স্কুল আজি এসপ্তাহ হৈ গ'ল, সি যাব পৰা নাই, বৰ্তমানো যোৱা নাই। আৰু আপোনালোকক যদি মই বাবুৰ বিষয়ে ক'ব যে বহুত বেছি দুৰ্বল। সি যে বেগটো লৈ যিহেতু তাৰ 3rd ফ্ল'ৰত ক্লাছৰুম উঠিব পাৰিব, একদম মোৰ বহুত বেছি বেয়া লাগি আছে তাৰ কাৰণে। ইমানেই বেছি দুৰ্বল। একচুৱেলি সি এণ্টিবায়'টিক বহুত খালে যে সেইকাৰণে দুৰ্বল হৈছে আৰু সি ভালদৰে খাব পৰা নাই। এখন ৰুটি, অকণমান ভাত এনেকৈ অকণমান ষ্টাৰ্ট কৰিছে বাৰু, এতিয়া নকৰা নহয় খোৱাটো, কিন্তু একদম নাখায়। খুব জোৰ কৰিহে খুৱাই আছোঁ। চ' এতিয়াও শুই আছে, সি টোপনিটো বেছি হৈ আছে। খাওঁ তাক নহয়, সি এতিয়াও শুই আছে, টোপনিটো বেছি হৈ গৈ আছে, উঠিব একদমেই মনে নকৰে, খালি বিচনাতে থাকিব বিচাৰে। চ' সেইবাবে আমি ভাবিছোঁ লাগে দুদিনমান খতিয়ে যাওক, যাতে বেমাৰটো আকৌ ৰিটাৰ্ণ নহয়। সেইবাবে স্কুল একো পঠোৱা নাই, ঘৰতে ৰেষ্ট, অকণমান পঢ়ি আছে সন্ধিয়া হ'লে, সেইখিনিয়ে আৰু ফ্ৰেণ্ডৰ লগত কথা পাতি আছে সদায়, কি হোমৱৰ্ক কি দিছে কি সেইখিনি সদায় কথা পাতি আছে সি। কিন্তু যাতে সি আকৌ গৈ যিহেতুকে দুৰ্বল হৈ আছে, যাতে বেমাৰটো আকৌ ৰিটাৰ্ণ নহয়, সেইবাবে অকণমান লাগে লেটকৈ স্কুল যাওক, কিন্তু সুস্থ সবল হৈ যাওক। সেইটো কাৰণে মই টিচাৰৰ লগতো কথা পাতিম গৈ পেলাই বাৰু। তো সেইকাৰণে তাক স্কুল এতিয়া যাব দিয়া নাই আৰু অকণমান সুস্থ হ'ব দিছোঁ তাক। খাই লৈ ইমানেই বেছি দুৰ্বল সি, কি ক'ম আপোনালোকক। এতিয়াও শুই আছে, তাৰ লগতে বেছি ব্যস্ত আৰু অলপ ভিডিঅ' দি আছোঁ এইকেইদিন ডেইলি ব্লগ হিচাপে। চ' আৰু মোৰো গা ভাল নহয়, আপোনালোকে চাগে মাতটোত গমেই পাইছে। চ' যি কি নহওক, আজি আকৌ বৃহস্পতিবাৰ দিনটো অলপকৈ আৰম্ভ কৰিছোঁ। আপোনালোকৰ লগত শ্বেয়াৰ কৰিম সকলোখিনি, তো চাই থাকিব আজিৰ দিনটো। এতিয়া মই কিটচেনত আহিছোঁ। সি এতিয়া উঠাব মন কৰা নাই, যিহেতুকে গা বেয়া। তো অকণমান মাংস আছে আৰু ভাবিছোঁ আজি আলুৰ দম বনাম, অকণমান জ্বলা চলা দি। তো এনেকুৱা ধৰণৰ বস্তু দিবই চেষ্টা কৰি আছোঁ, য'তে অকণমান জ্বলা ধৰণৰ বস্তু বনাব পৰা যায়। তো এনেকুৱা ধৰণৰ বস্তু যাতে সি খাই ভাল পায়, মুখখনৰ জুতি আহে, সেইবাবে এতিয়া মই আলুৰ দম বনাম। আৰু সৰু আলু বৰ বেছি সৰু নাই, এনেকুৱা ধৰণৰ আছে, সৰু চাইজৰে লৈছোঁ এইকেইটাই। তো আলুৰ দম বনাম আজি, যাতে সি খাই ভাল পায়। অকণমান জ্বলা ধৰণৰ বস্তু বনাব চেষ্টা কৰি আছোঁ মই। তো মাংস খাব মন কৰা নাই, তো ভাবিছোঁ আজি আলুৰ দম বনাম। আৰু ইয়াতকৈ সৰু আলু নাই, এইকেইটা এতিয়া বইল হ'ব দিম। আৰু লগতে আজি আলুৰ দম বনাম বুলি ভাবিছোঁ, জ্বলা দি পেলাই অকণমান, যাতে সি খাই ভাল পায়। আৰু মুখৰ সোৱাদটোতো নাই, যাতে জ্বলাৰ সোৱাদটোতে অকণমান জ্বলা লাগিলে, চৰ্দি লাগিলে যিটো আমাৰ ভাল লাগে, তো সেনেকুৱা ধৰণৰ তাক বনাই খুৱাবলৈ চেষ্টা কৰি আছোঁ মই। তো এতিয়া সেইখিনি বনাই লওঁ। সি উঠিলে, আপোনালোকে জানে মোৰ ব্ৰেকফাষ্ট এইকেইদিন একো ভালকৈ কৰা নাই, ৰাতিটো সদায় ৰুটিয়ে খাই আছোঁ। ভাতটো লোৱা নাই কাৰণ মোৰো গা বেয়া, ভাত খাব একদম মন নাযায় চৰ্দি লাগি থাকিলে। তো এতিয়া এনেকুৱা নহয় যে ৰাতিপুৱা ৰুটি দেউতাকো বিস্কুট চাহ এনেকৈ খাই গৈ আছে, এইকেইদিন একো কৰিব মন যোৱা নাই। আৰু ময়ো এনেকুৱা হয় যে সি উঠিলে, সিহঁতো চাহে খাই উঠিয়ে উঠি পেলাই ৰঙা চাহ, তাৰ লগতে কিবা এনেকৈ খাই দিওঁ। আৰু তো এনেকুৱা ভাতটো লোৱা নাই এইকেইদিন। চ' ভাতটো সোনকালে বনাই দিওঁ, সেইকাৰণে দুপৰীয়া সোনকালে খাওঁ। চ' এতিয়া আলুৰ দমখিনিৰ কাৰণে যিখিনি যোগাৰ লাগে সেইখিনি মই কৰি লওঁ। এতিয়া আলুখিনি ফ্ৰাই কৰি আছোঁ, বইল আলুখিনি। এটা পেষ্ট বনাই লৈছোঁ, ইয়াতে নহৰু, জ্বলা আৰু আদা দিয়া নাই বাৰু, পিঁয়াজ আৰু গৰম মছলা দালচেনি, লং এইবোৰ চব দিছোঁ, জালুক চালুক, আৰু এটা পেষ্ট বনাই দিছোঁ। আৰু এইফালে এটা চাটনি বনাব লৈছোঁ। এয়া মগুৰ দালিৰ জ্বলা দিছোঁ, মগুৰ দালি আৰু এইফালে এটা চাটনি বনাব লৈছোঁ। এয়া হ'ল মুগৰ দালি আৰু মান ধনিয়াৰ। এয়া মুগৰ দালি, মান ধনিয়া, কেঁচা জলকীয়া দিছোঁ আৰু নহৰু দিছোঁ। এইখিনি দি এয়া মই চাটনি কৰিম। এই চাটনিটো খাই বহুত ভাল লাগে, মান ধনিয়াৰ সৈতে মুগৰ দালিৰ চাটনি। এইটো বনাই লওঁ আৰু চাটনি চব জ্বলা বনাবই ট্ৰাই কৰি আছোঁ।
আৰু মোৰো নিজৰ গা বেয়া, মাতটোত গমে পাই আছে আপোনালোকে। তো এনেকুৱা চাটনি থাকিলে ভাতকেইটা খাব পাৰিম। তো এই চাটনিটো ভালো লাগে বাৰু খাই, মান ধনিয়া আৰু মুগৰ দালিৰ। আৰু এইফালে মোৰ চাটনিটো ৰেডি হৈ গ'ল। একদম মিহিকৈ বটা নাই, তেতিয়া মানে সোৱাদটো নাথাকে, অলপ এনেকুৱা ধৰণৰ হৈ থাকিলে ভাল লাগে খাই। মুগৰ দালি, মান ধনিয়াৰ চাটনি। আলুৰ দমো হৈ গ'ল। ইয়াতে অকণমান এতিয়া কচুৰি মেথি দি দিম। এতিয়া 11:30 বাজিল, মোৰ ভাত তাতখিনি হৈ গ'ল। আপোনালোক অলপ অলপকৈ দেখালোঁ। আলুৰ দম বনালোঁ, চাটনি বনালোঁ। এইফালে এতিয়া পানীৰ বটল চটলবিলাকো এনেকৈ ধুই থৈ দিছোঁ। পানী গৰম পানী ভৰাব লাগিব। চ' বাবুৰ কাৰণে আমি গোটেইবিলাক গৰম পানী ইউজ কৰি আছোঁ। আৰু এইফালে এতিয়া গাখীৰ গৰম হ'ব দিছোঁ। মই এতিয়া চাহ খাম, বাবুক মাতি দিওঁ। এতিয়াও বাবু উঠা নাই, আপোনালোক দেখাই আছোঁ ৰ'ব। মুনু উঠা, কিবাটো খাই লওঁ উঠি পেলাই। মুনু আৰু লাগে বাগাত দিবা দিয়া, আৰু হামু দিবা। কিবা অলপ খাই পেলাই আৰু হামুৰি থাকিবা দিয়া, উঠা। আৰু গাইজ মই চোৱাৰবিলাকো ধুই দিছোঁ গাৰুৰ। তো আজি কালি নলগাকৈ শুই দিলোঁ। মুনু গাইজ ইয়াক মই উঠাব চেষ্টা কৰোঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আৰু গাইজ বাবু উঠিলে কিবাকৈ তাক মানে বুদ্ধি কৰি দুখন স্লাইজৰ সৈতে চাহ একাপ খোৱালোঁ। তাৰপিছত এতিয়া ময়ো অকণমান ৰেষ্ট কৰি লৈছোঁ, কাৰণ ভাত তাতখিনি হৈছে যেতিয়া বাকী কামবোৰ লাহে লাহে কৰি থাকিম, কাৰণ যিহেতুকে মোৰো গা বেয়া। তো অকণমান ৰেষ্ট কৰি লৈছোঁ। এইফালে বাবু, এইফালে মই, আৰু দেখাই থাকিম আৰু আপোনালোকক সকলোখিনি। দুপৰীয়া ভাতখিনিতো হৈছেই বাৰু, তো সেইখিনি কাম হৈ গৈছে। দেউতাক আহিলে আৰু তাকো ধুনীয়াকৈ গা চা ধুৱাই দিম অকণমান দেৰিকৈ। তো অকণমান ৰেষ্ট কৰি লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ আপোনালোকক। এইবোৰ গোল নেমু, আৰু এনেকুৱা জ্বৰ হ'লে গোল নেমু যিমান প্ৰয়োজন হয়। চাওক, এই গোল নেমুৰ যোৱাকালিতে মানে ধুই অকণমান বাকলিটো এৰাই ৰ'দত দিছিলোঁ। আজি আৰু অলপ ৰ'দত দিম, দি পেলাই মই নিমখত দি থৈ দিম। বাবুক এয়া কাটি গ'লে অলপ অলপ দি আছোঁ ভাতৰ লগত। তো খাই আছে সি ভাতকেইটা, অলপ অলপকৈ খাবলৈ মানে আৰম্ভ কৰিছে আৰু। যোৱাকালি এয়া নেমু, গোল নেমু, আৰু এনেকুৱা ভাইৰেল জ্বৰত মানে এই নেমুটো বিৰাট ভাল। আৰু এতিয়া মই নিমখত দি থৈ দিম, সেইকাৰণে অকণমান ৰ'দত ওলাই দিওঁ ৰ'ব আজি। আৰু অকণমান বেয়া হৈছে, দাগ হৈ গৈছে। তো এইখিনি মই অকণমান আজি আৰু ৰ'দত দিম, দি পেলাই মই নিমখত দি থৈ দিম। এইকেইটা বহুত ভাল, মানে জ্বৰত আৰু মুখৰ জুতি আহি যায়। অলপমান ৰ'দটো যিহেতুকে চোকা ৰ'দত দি থৈ আজি মই নিমখতে দি থৈ দিম এইকেইটা। ভাইৰেল জ্বৰৰ পূৰা মহৌষধি, মুখৰ জুতি অহাৰ কাৰণে এই নেমুটো। আৰু বহুত দিনলৈকে নিমখত থৈ দিব পাৰি, আৰু বছৰ বছৰ ধৰি খাই থাকিব পাৰি। অলপ টোপনি মাৰিলোঁ। এতিয়া বাবুৰ কাৰণে মই ৰোল বনাই আছোঁ। একো নাখায়, দুপৰীয়া অলপো ভাত খোৱা নাই। কালিতো অকণমান খাইছিলে, আজি অলপো খোৱা নাই। তো এতিয়া মই ৰোল বনাই আছোঁ। তাৰ কাৰণে খাই নাখায় নাজানো, কিন্তু মই বনাই আছোঁ। আৰু চাব পাৰে মই ৰোল বনাই আছোঁ। অকণমান পিঁয়াজ ফ্ৰাই কৰি লৈছোঁ, পিঁয়াজে দিম অকণমান মানে ক্ৰিস্পি টাইপ কৰি দিছোঁ। খাই নাখায় নাজানো, কি বনাইছোঁ নাজানো। আৰু পিঁয়াজ ফ্ৰাই কৰি দিছোঁ অকণ মছলা দি, এনেকৈ মই ৰোল কৰি দিম। ৰোল সি মানে খাব কি ইচ্ছা কৰিছে মই নিজে নাজানো, একদম খাব পৰা নাই। সেইকাৰণে মোৰ মাথাত যি আহিছে মই সেই বনাই দিছোঁ। এই চাওক, এনেকৈ এতিয়া মই ৰোল কৰি ইয়াত অকণমান কিবা কিবি দি দিওঁ, মছলা চছলা চচ টচ দি দিওঁ, তেতিয়া অকণমান সি খাই ভাল পাব চাগে। ভাল লাগছে না? হা, খা, সেইটো খালেও তোৰ অলপমান পেট ভৰিব। অলপ জ্বালা জ্বালা পাইছে না? অকল পিঁয়াজ এনেকৈ জ্বলা চলা দি কৰি দিছোঁ দে। এতিয়া টিভি চাই আছোঁ, আৰু দুপৰীয়া শুলোঁ, গতিকে ভিডিঅ'টো আৰু মানে বৰ বিশেষ দেখুওৱা নাই। তাৰপিছত বাবু উঠি পেলাই বাবুক ৰোল এটা বনাই দিলোঁ। আৰু মোৰ নুচুচে চুচাই নাই আজি, মানে ইমানেই গা বেয়া লাগি আছে মোৰ। তাৰপিছত এতিয়া চাহ খালোঁ,
ৰঙা চাহ কৰি লৈ খালোঁ মই কেকেৰে খালোঁ বাবু অকল ৰঙা চাহে খাইছে এতিয়া একো নাখায় বোলে সি ৰোলটো যে খালে তো ভিডিঅ'টো আজি একদম সৰু ব্লগ এটা ইমানেই যদি ভাল লাগিলে প্লিজ লাইক কৰিব আৰু বাবুক আজি ঘৰতে চুলি কাটি দিলোঁ দাদাজনক মাতি পেলাই লগ পাই আছোঁ নেক্সট ভিডিঅ'ত আজিলৈ ইমানেই